অসমৰ হাতী অবৈধভাৱে চৰকাৰী পৃষ্ঠপোষকতাত কেনেদৰে গুজৰাট পায়। অতি দুৰ্ভাগ্যজনক আৰু অতি লজ্জাজনক ঘটনা এটা সংঘটিত হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা 20খনতকৈও অধিক এনিমেল এম্বুলেন্সৰ যোগেদি প্ৰায় 30টাতকৈ অধিক হাতী গুজৰাটৰ আম্বানীৰ যিখন চিৰিয়াখানা ৰিলায়েন্সৰ চিৰিয়াখানালৈ লৈ যোৱা ঘটনাই আমাক উদ্বিগ্ন কৰি তুলিছে। আমি ধিক্কাৰ জনাইছোঁ উক্ত ঘটনাটোক। অসমৰ হাতী অবৈধভাৱে চৰকাৰী পৃষ্ঠপোষকতাত কেনেদৰে গুজৰাট পায়। বিভিন্ন সময়ত আমি গম পাওঁ যে আমদানি ৰপ্তানিৰ কথাটো তেওঁলোকে উল্লেখ কৰিছিল, কিন্তু কোনটো জন্তু কোনটো দুষ্প্ৰাপ্য জন্তু অসমত তেওঁলোকে আনি সংস্থাপিত কৰিছে, অসমত তেওঁলোকে গোটাইছে বা অসমৰ কোনবোৰ জীৱ জন্তু তেওঁলোকে বহিৰাজ্যলৈ পঠাইছে, সেইসমূহ তথ্য ৰাজ্য চৰকাৰৰ বন বিভাগে স্পষ্টকৈ প্ৰকাশ কৰিব লাগে। আমি দেখা পাইছোঁ অসমৰ মাননীয় বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এই ক্ষেত্ৰত নিমাত, অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ক্ষেত্ৰত নিমাত হৈ আছে। আমি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কটন বিশ্ববিদ্যালয় আচুগতে ছ'চিয়েল মিডিয়াত অনলাইন মাধ্যমত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আশা কৰোঁ প্ৰতিগৰাকী অসমীয়াই, প্ৰতিগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ জনতাই এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জীৱ জন্তুক সুৰক্ষিত কৰি ৰাখিবলৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱ জন্তুৰ বাবে বিশেষভাৱে আইনৰ ব্যৱস্থা কৰিব লাগে, যাতে কোনো কাৰণত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জীৱ জন্তুৰ বিপদত পৰিব নালাগে।